এই ৰেচিপিটো দেখাতে ইমান ধুনীয়া তেন্তে খাবলৈ কিমান ধুনীয়া হ'ব। তাৰ মই নাম দিছোঁ লেয়াৰ পিঁয়াজ কচুৰি। আপুনি যদি ভাল কিবা নাম পায় তেন্তে দিব পাৰে। ইয়াত মই 4টামান পিঁয়াজ মিহিকৈ কুটি লৈছোঁ। এতিয়া মই কেৰাহীত অকণমান তেল দিম আৰু পিঁয়াজখিনি তাতে অকণমান ভাজি ল'ম। ইয়াত মই আদা নহৰু দিম, কেঁচা জলকীয়া অকণমান দিম, নিমখ দিম। মছলা আপুনি নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। মই মছলা একেবাৰে কম থৈছোঁ। অকণমান ধনিয়া পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। ইয়াত 2 চামুচ দি দিম বেচন আৰু ভালদৰে মিহলাম। এতিয়া পিঁয়াজখিনি চফ্ট হ'লে তাক নমাই ছাইডত থ'ম। এতিয়া এটা ডো ৰেডি কৰিম। তাৰ কাৰণে ময়দাত অকণমান নিমখ, অকণমান তেল দি প্ৰথমে ভালদৰে মিহলি কৰিম। তাৰপিছত পানী দি ডো ৰেডি কৰিম। ইয়াত ঘোল বুলি ক'ব পাৰে, মানে বেটাৰ। অকণমান তেল আৰু ময়দা ঘুলি থৈ দিলোঁ। এতিয়া ৰুটি বেলি সেই তেল আৰু ময়দাৰ যোনটো পেষ্ট হয় সেইটো এনেদৰে লগাম। যিদৰে ভিডিঅ'ত দেখি আছে আপুনি এনেদৰে কৰি গ'লেই হ'ল। এতিয়া আমি এইটো এনেদৰে ৰাউণ্ড কৰিম আৰু মাজত কাটি ল'ম। এতিয়া চাওক কি ধুনীয়া এটা লেয়াৰ আহি গ'ল ন। বেলি ল'ম, তাৰ মাজত যোনখিনি ষ্টাফিং আছে সেইখিনি দিম আৰু এনেদৰে ফ'ল্ড কৰি ল'ম। এয়া ৰেডি হৈ গ'ল চাওক। এতিয়া আমি তেলত ফ্ৰাই কৰি ল'ম। ফ্ৰাই আমি তেতিয়ালৈকে কৰিম যেতিয়ালৈকে পূৰা ক্ৰিস্পি হৈ নাযায় ওপৰৰ লেয়াৰটো। আপুনি দেখিছে লেয়াৰখিনি ওলাই আহিছে আৰু বিৰাট ক্ৰিস্পি হৈছে। চাব, এয়া চাওক। বনাই চাবচোন এবাৰ, বহুত বেছি টেষ্টি লাগে। এইটো গ'ল মোৰ মুখত। তাক লাগে এটা দি দিয়া। মজা, 1 নম্বৰ।